মই কৈছোঁ নহয় দাইল যদি ৰাতিপুৱাই বনাওঁ আকৌ আধা কৰি পেলাই ভাগ কৰি ৰাতিলৈ থৈ দিওঁ আৰু কেতিয়াবা কওঁ যে আজি দাইল নালাগে আলু চালু যদি যিটো সস্তাত পাই চব্জি দি পেলাই অলপ দেলীয়া পনীয়া কৰি পেলাই ভাতৰ লগত পায়। আপুনি জানেনে গোটেই স্মাৰ্ট মিটাৰে কামেই নকৰে আজি যদি ৩,০০০ উঠিছে কাইলৈ ১০,০০০ উঠিছে একদম মানে যেনেকৈ চৰকাৰখনে পগলা নিচিনা হৈছে সেই স্মাৰ্ট মিটাৰ একদম পগলা নিচিনা মাননীয় মুখ্যমন্ত্ৰী মহোদয়েতো ক'লেই যে এইটো বোলে US টিমৰ কাৰণে হৈছে এই সকলো কামবিলাক যদি নিজৰ ভুলবোৰ বেলেগৰ ওপৰত জাপি দিয়ে কেনেকৈ হ'ব বাৰু কওকচোন। সেইদিনাখন ৩,০০০ টকা ভৰাই দিলোঁ আমি ভৰাই দিয়াৰ লগে লগে কেইদিনমানতে খতম অকলে থাকে এগৰাকী মানুহ মানে যেতিয়াই তেতিয়াই যি কাটি দিয়ে কাটি দিয়ে। ২৬ত চৰকাৰ অহাৰ কথা চিন্তা কৰিছোঁ। মুখ্যমন্ত্ৰী আমাৰ দলৰ সিদ্ধান্ত আছে আমাৰ AICC যোগ্যতা আমাৰ দলৰ প্ৰতিজন ব্যক্তিৰে আছে প্ৰতিজন ডেফিনেটলি সকলোৰে যোগ্যতা আছে গতিকে এইটো দলৰ সিদ্ধান্ত আগতে আমি দলটো আনিবলৈ চেষ্টা কৰিছোঁ আমি সাংগঠনিক আজি যিখন মিটিং হৈছে আপোনালোকে দেখিছে ফেজটোতো সময়তহে আহিব ফেজটো এতিয়া কেনেকৈ আহিব সময়ত ফেজ আহিব আমি এতিয়া সংগঠন মজবুত কৰিবলৈ চাই আছোঁ আপোনালোকৰ আগত যিখন মিটিং হ'ল জুনাই টু চুনাই যিটো আমাৰ প্ৰগ্ৰেম আপোনালোকে নিজে দেখি আছে আমি সাংগঠনিক দিশত মজবুত কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ প্ৰগ্ৰেমবোৰ লৈ আছোঁ লাহে লাহে সময় আছে মোৰ ব্যক্তিগত কথা নাই আমি দলীয়ভাৱেহে কথা ক'ব লাগিব মোৰ ব্যক্তিগত কথা একো নাই এইকাৰণেই নাই কিয়নো আমাৰ সকলো সিদ্ধান্ত যিহেতু AICC আছে সকলো ভাল ভূপেন বৰাই কাম কৰিছে গৌৰৱ গগৈ কাম কৰিছে গৌৰৱ গগৈয়ে কিমান ভোটত জিকিছে আপোনালোকে দেখিছে তাৰপিছত আৰু যোন আছে সকলোবিলাক আহিলেতো এতিয়া ৰাইজেতো বানপানীৰ কথাই কৈ আছে বানপানীটো আগত ৰাখিব লাগিব যুৱকসকলক কেনেকৈ চাকৰিত কৰিব লাগিব যুৱকসকলক আগুৱাই নিদিলে আমাৰ অসমখন চাফা হৈ যাব মূল্যবৃদ্ধিটোতো আৰু মূল্যবৃদ্ধি যোৰ মই মহিলা পাকঘৰখনৰ পৰা আমাৰ আৰম্ভ হয় সদায় কথা কামবিলাক যিটো মূল্যবৃদ্ধি হৈছে সঁচাকৈ কৈছোঁ এসাঁজ খাই এসাঁজ চিন্তা কৰিব লাগে দাইল একেলগে বনাই দিওঁ কেতিয়াবা ৰাতিলৈ নাথাকে কি কথা কয় ময়ো মানুহে সাধাৰণ মানুহে হয় নহয় মূল্যবৃদ্ধি কিয় নপৰিব মই কৈছোঁ নহয় দাইল যদি ৰাতিপুৱাই বনাওঁ আকৌ আধা কৰি পেলাই ভাগ কৰি ৰাতিলৈ থৈ দিওঁ আৰু কেতিয়াবা কওঁ যে আজি দাইল নালাগে আলু চালু যদি যিটো সস্তাত পাই চব্জি দি পেলাই অলপ দেলীয়া পনীয়া কৰি পেলাই ভাতৰ লগত এতিয়া দলৰ পৰা নহয় পদবীৰ পৰা হয়তো তেওঁ কৰিছে এইটো দলৰ পৰা নহয় কাৰণ কিয় তেওঁৰ বয়সও হৈছে আৰু তেওঁ মানে কিছুমান সময়ত কৰিবলৈ অলপ অসুবিধা হয় পদ ল'লে ঘূৰি থাকিব লাগিব গোটেই কামখিনি দায়িত্ব ল'ব লাগিব হয়তো তেনেকুৱাই আৰু তেনেকুৱা কথা নহয় হয়তো প্ৰত্যেক তেওঁতোতো আছে তেওঁতোতো যোৱা নাই তেওঁতোতো দলৰ পৰা আমাৰ অব্যাহতি লোৱা নাই তো আপুনি যিটো ড্ৰাগছৰ যিটো অপৰাধী ধৰিছে সেইটো ভাল কাম সেইটো ছাপোৰ্ট কৰোঁ ভাল কামক আমি নিশ্চয় ছাপোৰ্ট কৰিম কিয় নকৰিম সেইটো ভাল কাম মাননীয় মুখ্যমন্ত্ৰী মহোদয়েতো ক'লেই যে সেইটো বোলে US টিমৰ কাৰণে হৈছে এই সকলো কামবিলাক যদি নিজৰ ভুলবোৰ বেলেগৰ ওপৰত জাপি দিয়ে কেনেকৈ হ'ব বাৰু কওকচোন বানপানী সমস্যাটো সমাধান কৰিবলৈ আজিৰ পৰা যুগে যুগে চেষ্টা চলাই অহাৰ পিছতো উত্তৰ পূৰ্বাঞ্চলক আমাৰ অসমখনক মাহী আইৰ চকুৰে চালে এতিয়াও এইবাৰো দেখোন বাজেটত একো ব্যৱস্থাই নকৰিলে কি ক'ম আমি এনেকৈ সদায় সহবাস কৰি থাকিব লাগিব এতিয়া বানপানীৰ লগত চাওক এই স্মাৰ্ট মিটাৰৰ নামত মানে কিমান দুৰ্দশা হৈছে এতিয়াতো নহয় সেই তেতিয়াই লগালে এই বিজেপি আহি স্মাৰ্ট মিটাৰ আপুনি জানেনে গোটেই স্মাৰ্ট মিটাৰে কামেই নকৰে আজি যদি ৩,০০০ উঠিছে কাইলৈ ১০,০০০ উঠিছে একদম মানে যেনেকৈ চৰকাৰখন যে পগলা নিচিনা হৈছে সেই স্মাৰ্ট মিটাৰ একদম পগলা নিচিনা বিলাক গতিকে এইটো আচলতে এইটো মই ভাবিছোঁ আৰু ইমান ডাঙৰ কাম এটা কৰিবলৈ যাওঁতে অলপ চিন্তা চৰ্চা কৰি অলপ কামখিনি কৰিব লাগিছিলে সঠিকভাৱে তেওঁলোকে এই স্মাৰ্ট মিটাৰটো লগাব লাগিছিলে কিন্তু বেয়া লগাই থৈছে আপুনি ডিস্টার্ব পাইছে না পাইছো মই ডিস্টার্ব পাইছো মোৰ ঘৰত পাইছো সেই আজি যদি মানে আপুনি ভৰাইহে মোৰ মাৰ কথা কৈছো মাৰ তাত সেইদিনাখন ৩,০০০ টকা ভৰাই দিলোঁ আমি ভৰাই দিয়াৰ লগে লগে কেইদিনমানতে খতম অকলে থাকে এগৰাকী মানুহ মানে যেতিয়াই তেতিয়াই যি কাটি দিয়ে কাটি যায় সেইকাৰণে কৈছোঁ এইটো স্মাৰ্ট মিটাৰটো এটা মানে কি ক'ম এতিয়া ৰাইজক প্ৰশাসন দিয়া এটা ব্যৱস্থাহে বিজেপিয়ে কৰিলে নেকি তেওঁ সঠিকভাৱে যিহেতু কৰিব পৰা নাই এইটো বহুত চিন্তনীয় মেটাৰ হৈছে কাৰণ যিহেতু
আমাৰ ইলেক্ট্ৰিচিটি নাথাকিলে কি অৱস্থা হয় আপোনালোকে গমেই পাইছে তেওঁলোকে ভাল কৰিবলৈ গৈ এখন কি কালহে কৰিছে মই ধৰিব পৰা নাই দেই চৰকাৰ ডেফিনেটলি আমি চিণ্ডিকেট অৱসান হোৱাটোৱে বিচাৰিছোঁ এতিয়া এই চৰকাৰখন যেতিয়ালৈকে এই গাদীৰ পৰা ক্ষমতাচ্যুত নহয় তেতিয়ালৈকেতো তেওঁলোকৰ এইবিলাক মনোপলিভাৱে চিণ্ডিকেটবিলাক চলাই থাকিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।